ইয়াৰ আগৰ ভিডিঅ'টোত 10টা ডিফাৰেণ্ট কনচেপ্টৰ কোৱেশ্যন আমি ডিছকাছ কৰিছিলোঁ আৰু এইবাৰ সেকেন্ড সেটটো আকৌ 10টা কোৱেশ্যন লৈছো ইয়াত কোৱেশ্যন কিটা আমাৰ সেবাৰ কোৱেশ্যন পেপাৰৰ প্ৰথম 10টা কোৱেশ্যনৰ যেটো অৰ্ডাৰ হে অৰ্ডাৰ মতে লৈছো দেই কি চেপ্টাৰৰ পৰা আহে তাৰমানে এই চেপ্টাৰ কিটাৰ মতেই ইয়াত মই কোৱেশ্যন কিটা ডিছকাছ কৰিবলৈ লৈছো এটো আমাৰ সেকেন্ড সেট প্ৰথম 10টা কোৱেশ্যন আমি অলৰেডি ডিসকাস কৰিছো প্ৰথম এটা ভিডিঅত আমি ডিসকাস কৰিলো আৰু এটো এতিয়া সেকেন্ড ভিডিঅটো তো ইয়াৰ ফাৰ্স্ট কোৱেশ্যনটো হৈছে given that r is equal to a, b such that 3 divides a minus b is an equivalence relation in the set of integers z. So what is the number of partitions of z? এটো ইয়াৰ answer to 3 তিনটা পাৰ্টিশন আমি পাম খালি কেনেকে পাম হেতু যদি তোমালোকৰ জানিবলৈ মন যায় মই এনে ইনচাৰ্ট কৰিব পাৰো এনেকুৱাকে যে মানে সেট জেডত যিমানখিনি নাম্বাৰ থাকে এনেকুৱাকে ফৰ এক্সাম্পল -3 -2 -1 0 1 2 3 এনেকুৱা বিভিন্ন নাম্বাৰ গোটা নাম্বাৰ মানে থাকিব হয়নে পজিটিভ নেগেটিভ আৰু ইনক্লুডিং 0 ঠিক আছে তো ইয়াৰ এই নাম্বাৰখিনিক আমি তিনটা সাবসেটত ভাগ কৰিব পাৰো এটা সাবসেটত আমি এনেকুৱাখিনি নাম্বাৰ থম যত এটো 0 ডিভাইড কৰিলে 3 ৰে ৰিমাইন্ডাৰ 0 থাকে আৰু 3 ডিভাইড কৰিলে ৰিমাইন্ডাৰ 0 থাকে 6 ডিভাইড কৰিলে ৰিমাইন্ডাৰ 0 থাকে এনেকুৱা 0 ৰিমাইন্ডাৰ থকা নাম্বাৰখিনিৰে আমি এটা সাবসেট ফৰ্ম কৰিব পাৰো ঠিক আছে 1 টু ৰিমাইন্ডাৰ থকাকে আমি এখিনি নাম্বাৰ পাব পাৰো এখিনি 0 ৰিমাইন্ডাৰ থকা আৰু ইয়াত তুমি 1 ৰিমাইন্ডাৰ থকা নাম্বাৰখিনি ক্লাসিফাই কৰি উলিয়ালে পাবা 1 ক ডিভাইড কৰিলে ৰিমাইন্ডাৰ 1 থাকিব আৰু নেক্সট টু তুমি 4 লবা next 4 then 7 then 10 3 3 9 এনেকে ৰিমাইন্ডাৰ 1 থাকিব হেতু এটা সাবসেট হৈ গল সাবসেট অফ z আৰু এটা সাবসেট বনাব পাৰা ৰিমাইন্ডাৰ 2 থকাখিনি 2 পৰা ষ্টাৰ্ট কৰা 5 আহিব 8 আহিব 11 আহিব ৰাইট তো এইখিনি ৰিমাইন্ডাৰ 2 এতিয়া বেলেগ ৰিমাইন্ডাৰ যদি 3 থকা বনোৱাবলৈ খুজা তেতিয়া হলে ইয়াৰ ৰিমাইন্ডাৰ 3 নাথাকিব 0 আহি যাব ৰিপিট হ'ব তাৰমানে আমাৰ z টুক আমি এই তিনটা বেলেগ বেলেগ সাবসেটত ভাগ কৰি উলিয়াই ল'ব পাৰো এই তিনটা সাবসেটৰ প্ৰপাৰ্টি হল কি ইহঁতৰ নিজৰ মাজত যেতিয়া এলিমেন্টবোৰৰ পেয়াৰ হ'ব তেতিয়া 3 ৰে ডিভাইড কৰিব পৰা যাব আৰু ইহঁতৰ মাজৰ কিটাও মানে পেয়াৰ কৰিলে তাৰমানে 3 ৰে ডিভাইড কৰিব পাৰিবা ইহঁতৰ মাজৰ কিটাও পাৰি 3 ৰে ডিভাইড কৰিব যিকোনো দুটা নাম্বাৰ ল'ব পাৰি এই ইহঁতৰ পৰা যিকোনো দুটা মানে এটো সাবসেটৰ যিকোনো দুটা ল'ব পাৰি ঠিক তেনেকে এটো সাবসেটৰ যিকোনো দুটা আৰু এটো সাবসেটৰ যিকোনো দুটা কিন্তু এটা কথা ঠিক a1 ৰ পৰা এটা ললা আৰু a2 ৰ পৰা বেলেগ এটা ললা এনেকে পেয়াৰ কৰিব নোৱাৰিবা বুজি পালানে তোনে 3 4 6 7 এনেকে পেয়াৰ বনাব নোৱাৰিবা বা 3 2 6 5 এনেকে নোৱাৰিবা কথাটো বুজি পাইছানে মানে এনেকুৱাকে যেতিয়া সাবসেট তুমি বনাবা এই সাবসেটবোৰক আমি কওঁ পাৰ্টিশন ঠিক আছে তো so number of partitions of z is 3 right next question le jao here say if cos inverse x is minus sin inverse x is equal to 0 then write down the value of x value to is equal to a to d these 1/√2 kenege pam ami jano sin inverse x plus cos inverse x is equal to pi/2 to here cos inverse x is equal to tumi pi/2 minus sin inverse x likhibo para edo amar equation to jodi put kori diu pi/2 minus sin inverse x it is equal to eto minus sin inverse x thako is equal to 0 to etia hole hol ki 2 sin inverse x eto minus duita minus ahibo aru equal to minus pi/2 ঠিক আছে eto minus cancel it sin inverse x is equal to pi/2 to yak divide kori diyo 4 হৈ গল
এইখিনি আগলৈ গ'লে sin pi by 4 হ'ব sin pi by 4 means sin 45 degree itu 1 by root over 2 so x is equal to 1 by root over 2 pala itu এতিয়া বুজি পালা নহয় কেনেকৈ হয় now question number 3 a আৰু b দুটা n by n matrix so is the equality true equality to কি দিছে দেখিছানে আমাৰ a plus b whole into a minus b is equal to a square minus b square এটো minus দে true হয় নে হদিছে তো এটো true হয় a b কিহৰ কাৰণে ৰিয়েল নাম্বাৰৰ কাৰণে কিন্তু এতিয়া ইয়াত আছে a আৰু b হৈ গল দুটা ম্যাট্ৰিক্স হয় প্ৰবলেমটো হেতুৱে তো আমি কৰি চাম কিন্তু ইয়াত আনসাৰটো নো দিছে মানে এটো ইকুৱেল নহয় কেলে নহয় why this is important no a plus b whole into a minus b আমি ইনটু কৰো এটো লগত a square হ'ব this a with this ab হ'ব কিন্তু মাইনাস তো আহিব ইয়াত similarly let us do this plus ba then b square अब a দুটা আইডিয়া সোৱা कैंसिल কৰিব পাৰি নে নোৱাৰি ab is equal to ba कैंसिल হ'ব যদি এটো হয় কিন্তু এইটোৱে সম্ভৱ নহয় multiplication of two matrices is not commutative multiplication of matrices not commutative it is important statement but product of matrices is not commutative মানে বুজি পাছানে এটো law to a plus b is equal to b plus a মানে আপপিস কৰিব পাৰি 2 plus 3 is equal to 3 plus 2 কৰিব পাৰি 2 into 3 কৰিব পাৰি কিন্তু এটো নহয় 2 minus 3 3 minus 2 এটো কৰিব নোৱাৰি মানে প্ৰথমৰটো পিছলে লৈ যাব পাৰি কত পাৰি আৰু কত নোৱাৰি সবতে নোৱাৰি দাম তো এটো a b যেটো ভ্যালু হ'ব b a এটো ভ্যালু নহয় ম্যাট্ৰিক্স মাল্টিপ্লিকেশন তো হেকাৰণে আমি একিটা ক্যান্সেল কৰিব নোৱাৰো অৰ্থাৎ a plus b whole into a minus b is equal to a square minus ab plus ba minus b square এটোহে শুদ্ধ এটো ক্যান্সেল কৰি যদি তুমি কেনেবাকে a square minus b square লিখিবলৈ হয় তেতিয়া হলে ইহঁতটা সমান হ'ব লাগিব অৰ্থাৎ এই কথাটো যেটো সমান ইয়াত তেনেকুৱা একো কথাই মেনশন কৰা নাই তো স্ট্ৰেট কাট a square minus b square ট্ৰু নহব এটো ৰাইট ক্লিয়াৰ হল now if a is equal the 2 by 2 matrix is equal to p plus q where p is symmetric matrix or property to হৈ গল a equal to a dash মানে a dash to transpose কৰি পোৱা matrix p equal to p dash হ'ব and the q is q symmetric or to আসলে a equal to minus a dash মানে transpose কৰি দিলে নেগেটিভ সাইনটা আহে so q equal to minus q dash just write down the matrix p the p matrix to লিখিব লাগে যিকোনো matrixক আমি এনেকৈ লিখিব পাৰো a is equal to half twice একৈ লিখিব পাৰো টু ক্যান্সেল হৈ গল তাৰ পিছত কৰিব পাৰি হাফ তো থাকক twice এটো a plus a কৰি লিখিব পাৰি হাফ এতিয়া আমি a plus a ট্ৰান্সপোজ to লগাই দিছো plus a এটো minus a dash তে ব্যালেন্স হৈ গল এটোটা পাৰি কৰিব half a plus a dash plus half a minus a dash interestingly a matrix to আমি এনেকৈ এক্সপ্ৰেস কৰিব পাৰো আৰু ইয়াত এই পাৰ্টটো হৈ গল symmetric এটো হৈ গল skew symmetric তো ইয়াকে যদি মই p বুলি কওঁ ইয়াক যদি q বুলি কওঁ তেতিয়া হলে একটো আমি a = p + q বুলি এক্সপ্ৰেস কৰিব পাৰো p symmetric q skew symmetric দি থোৱা আছে তো গতিকে p = half of a plus a dash হয় এটো এতিয়া আমি কি কৰিব লাগে p find the write down the matrix p কৈছে p
p to লিখিব লাগে যদি আমি এনেকে লিখিম হাফ a এই ম্যাট্ৰিক্সটো লিখিম 2 3 1 0 এটো ম্যাট্ৰিক্স লিখো আৰু ইয়াত ট্ৰান্সপোজ to লিখিম ট্ৰান্সপোজ to 2 3 আমি কি কৰিব লাগিব কলাম কৰি দিব লাগিব আৰু এটো ৰ to কলাম কৰি দিব এখিনি বুজি পাইছা তাৰ পিছত হাফ এটা ম্যাট্ৰিক্স হলে কনভার্ট কৰি দিম এটো এডিশন অফ ম্যাট্ৰিক্সেস এটো 2 এটো 2 4 হৈ যাব 3 1 4 হৈ যাব 1 3 4 0 আৰু হাফ টোৱে যদি সবকে ইনটু কৰি দিও তেতিয়া কি হৈ যাব 2 2 2 0 তো p এটো হ'ব ঠিক আছে so next or eta ase etu so if a is a square matrix such that a square equal to I is the identity matrix which is same order as a then what is the inverse of matrix a to ki hodise hoy na here a square is equal to I dit hoise ami ki koribo lagibo inverse lage amar let us go to the definition of inverse matrix AB is equal to I is equal to BA jadi hoy it implies A inverse is equal to B ঠিক আছে এতিয়া এটো given to লেম A square is equal to I A square to তুমি A into A লিখিব পাৰা ন এটো নিচিনাকে তো ই কি ইমপ্লাই কৰিব A inverse is equal to এবাৰ A আছে আমাৰ B ঠাইত So what is the inverse matrix of A is A inverse so etu ei kotha to hekane disile to definition mote mon rakhiba number 5 find x if A is equal to this matrix is a singular matrix the singular matrix or determinant to 0 hoy তো এতিয়া আমাৰ x2 x3 equal to 0 ইয়াৰ পৰা সিম্পলিফাই কৰি তুমি কি পাবা 3x - 2x is equal to 0 পাবা x is equal to 0 তো এটো আনসার state true or false every continuous function is differentiable continuous function bur differentiable নহয় তো false ঠিক আছে continuous function মানে মই এটো এটা modulus function তো তুমি দেখিছা নে fx is equal to modulus of x এনেকুৱা v shape নহয় জানো এটা তো কন্টিনিউয়াস হয় হয় স্ট্রেট কাট কিন্তু এই পয়েন্টত ডিফারেন্সিয়েবল নহয় not differentiable তো ইয়াবা কি গম পালা every continuous function is not differentiable to her right তো এটা আমাৰ not to 9 হয় এটো কাৰণে false ঠিক আছে what is the value of the limit of this if the function fx is continuous at x is equal to 1 fx to continuous 1 তেতিয়াহলে f1 and f1 is equal to 6 আছে given information দুটা এক তো হৈ গল continuous at x is equal to 1 and f of 1 is equal to 6 তো আৰু ইয়াৰ হদিছে লিমিট টু কিমান limit x tends to 1 fx continuous function bur definition to limit is equal to value of the function hoy so eto definition to f1 is equal to te amar 6 dit hoise this is equal to 6 বুজি পাছো continuity definition hoy eto so our answer is 6 what is the unit vector perpendicular to both a bar and b bar eto question number 8 unit vector perpendicular to both a bar and b bar and b bar or perpendicular vector to a bar and b bar cross product eto palo but unit vector definition mote a cap is equal to ami ki paum a bar by magnitude of a bar to here unit vector to uliabole hole a bar cross b bar magnitude of a bar cross b bar is the required unit vector ঠিক আছে এটো আনসার
right? So number 9, find the angle between the vectors a bar and b bar if this equal to this. So it simple hai, given edo aru edo modulus bor dia ase. তাৰপিছতে a cross b আমি জানো, we know a cross b is equal to magnitude of a bar, magnitude of b bar, আৰু sin theta n cap. এটো vector product হয় ন, this is vector product. vector productত vector থাকে একাৰণে এটো থাকে. এতিয়া যেতিয়া মডুলাস লবা এফালে মডুলাস, তেতিয়াহলে ইয়াৰো মডুলাস আহিলে, ইয়াত মডুলাস অহাৰ লগে লগে এটোটো স্কেলাৰ কোয়ান্টিটি, মডুলাস অফ n cap কি হয় 1 হয়. সো সেই কাৰণে আমাৰ ইয়াত n cap টো দেখিবলৈ নাপাওঁ কাৰণ এটো মডুলাস লৈছো ন. So root over 3 eto given. Now modulus of a vector 2 eto likhilu aru b 1 modulus asle, so sin theta hol root over 3. Product of 2 into 1 2 sin theta. Ekhini simple sin theta root 3 theta by sin theta is equal to 3 by 2 sin theta sin 60. Got it? Problem 9. Can a vector have direction angles as this? এটা ভেক্টৰ ডাইৰেকশন এংগল কিটা একিটা হ'ব পাৰে নে নোৱাৰে হদিছে. কোৱেশ্চন নম্বৰ 10 আজি সেটৰ লাষ্ট কোৱেশ্চন দে. তো ডাইৰেকশন এংগুলৰ যদি আমি cos টো লগাই দিও তেতিয়া আমি পাওঁ যে cos 45 cos 60 ডিগ্ৰী পাম আৰু cos 120 ডিগ্ৰী পাম. একিটা ডাইৰেকশন cosine. ডাইৰেকশন cosine মানে l পাম m পাম n. l এটো m এটো আৰু n এটো. ঠিক আছে, ইয়াৰ ভ্যালু হৈ গল 1 by root over 2, ইয়াৰ half আৰু এটো cos 120 minus half. কিন্তু আমি জানো l square m square n square is equal to 1. এটা এটো স্কয়ার কি হ'ব 1 by root over 2 whole square হ'ব আৰু এটো 1 by 2 square হ'ব ইয়াৰ square আৰু ইয়াৰ minus 1 by 2 square হ'ব. ইহঁতৰ সামেশন বোৰ কি হ'ব লাগে 1 হ'ব লাগে. এটো হয় নে নহয় এতিয়া এটো 1 by 4, this is 1 by 4, this is 1 by 2 plus কৰা LCM আহিলে 4, ইয়াত আহিলে 2 plus 1 plus 1 which is equal to 4 by 4. This is 1 equal like all. তো এতিয়া ইয়াৰ পৰা তুমি কি ক'ব পাৰা এটা ডাইৰেকশন এংগল হ'ব পাৰে হয় yes they can be direction. So we'll meet with the next 10 questions. Okay.